নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ ইতিমধ্যে আমি ডিসকাস কৰি আছো কারেন্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ 2 দ্যাট ইজ চেপ্টাৰ নম্বৰ 3 আমি আজি ডিসকাস কৰিম এটা দৰকাৰী টপিক দ্যাট ইজ ড্ৰিফ্ট ভেলোচিটি সো তোমালোকে যি সকল আমাৰ আগৰ ভিডিও কিটা চোৱা নাই তোমালোকে চাই লবা এটা দৰকাৰী হয় আমাৰ আজি ভিডিও ডেসক্ৰিপচনত ভিডিও কিটাৰ লিংকটো দি ৰাখিছো ঠিক আছে সো আজি টপিকটো তোমালোকৰ কাৰণে যেটো দৰকাৰী তোমালোকে ভালদৰে মন কৰিবা কোনো ধৰণৰ ডাউট থাকিলে আমাক কমেন্ট কৰি জনাবা So প্ৰথমতে আমি ডেফিনিশন টু ইয়াতে লিখি লৈছো সোয়া ইয়াত কি কৈছে যে drift velocity is কি drift velocity it may be defined as the average velocity gained by the free electrons of a conductor in the opposite direction of the external applied electric field এটা কি কব বিচাৰিছে সোয়া যেতিয়া আমি এডাল কন্ডাক্টৰ কনসিডাৰ কৰো সাপোজ তাৰ লেংথ আছে l ক্রস সেকশনাল এরিয়া a ওকে যেতিয়া আমি এডাল কন্ডাক্টৰ consider কৰিছো আৰু তাত external electric field apply কৰিছো towards this direction external electric field apply কৰাৰ লগে লগে তাত থকা ফ্ৰী ইলেক্ট্ৰন বোৰে thermal velocity ই মুভ কৰিব আৰু মুভ কৰোঁতে কোনফালে মুভ কৰিব the direction of the electron is always কি হয় আমাৰ in the opposite direction of what applied external electric field okay so that means কি বলো g2 average velocity a free electron bore external electric field or opposite direction of move koribo within the conductor that velocity that average velocity is simply called what drift velocity so ami in electrostatics chapter to ami already pohi aisilu je electric field inside a conductor ki paisilu ami 0 hoine এটি আমি কি হলো হে কন্ডাক্টৰ আমি কি কৈছো এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছো হনে সো কন্ডাক্টৰ ভিতৰত আমি কি আছে লটস অফ ফ্ৰী ইলেক্ট্ৰন আছে হনে যেতিয়া হে কন্ডাক্টৰৰ ওপৰত আমি কি হৈছে এক্সটাৰ্নাল ফিল্ড এপ্লাই কৰিলো সো তেলে কি হ'ব তাত থকা যোনটো ফ্ৰী ইলেক্ট্ৰন আছে হে ফ্ৰী ইলেক্ট্ৰনবোৰ কি হৈছে মুভ কৰিব ওকে সো কোনফালে মুভ কৰিব সো এপ্লাইড ইলেক্ট্ৰিক ফিল্ড যোনফালে আমি এপ্লাই কৰিছো দ্যাট ইজ টুৱাৰ্ডছ ৰাইট ডাইৰেকচন তাৰ কি হ'ব অপোজিট ডাইৰেকচনত সদায় কি হ'ব ইলেক্ট্ৰনবোৰ আমাৰ মুভ কৰিব okay so tetiale ki hobo so ei electron bur ki hobo conductor dalor jundal conductor ami consider korche he conductor dalor left side e ki hobo ame gut khaboi okay aru tar opposite side ot juntu right side or end ot ama ki hobo positive charge generate hobo create hobo etia ji hetu conductor dalor bhitorot positive aru negative charge generate hol so ki hobo so already ami ki koisu এটা লেফট সাইডত নেগেটিভ চার্জ আর রাইট সাইডত কি আছে পজিটিভ চার্জ জেনারেট হৈছে হয়নে ওকে যাত নেকি ইলেক্ট্রনবোৰ কি হৈছিল আমাৰ টুৱাৰ্ডছ লেফট মুভ হল হয়নে আৰু ৰাইট সাইডে কি আছে পজিটিভ চার্জ জেনাৰেট কৰিছে এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড অলৰেডি এপ্লাই কৰি থৈছো এতিয়া যেতিয়া এই নেগেটিভ চার্জ আৰু পজিটিভ চার্জবোৰ জেনাৰেট হল ডিটেইল তেনৰ মাজত কি হ'ব এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হ'ব হয়নে তেনৰ মাজত কি হ'ব এটা ইলেক্ট্ৰিক ফিল্ড জেনাৰেট হ'ব আৰু হে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচন আমি কি হ'ব হে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচন হ'ব পজিটিভ টু কি নেগেটিভ ডাইৰেকচন এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড এটো ৰাইট সাইডে আৰু যোনটো আমাৰ নতুনকৈ ক্ৰিয়েট হৈছে ইলেক্ট্ৰিক ফিল্ড হেতুক আমি কি বুলি কৈছিলো ইনডিউসড ইলেক্ট্ৰিক ফিল্ড কি হয় ইনডিউসড ইলেক্ট্ৰিক ফিল্ড এটা হে ইলেক্ট্ৰিক ফিল্ডৰ এপ্লাই কৰা ইলেক্ট্ৰিক ফিল্ডৰ যোনটো অপোজিট ডাইৰেকচনত আমি পাইছো তাক কি কৈছো আমি ইনডিউসড ইলেক্ট্ৰিক ফিল্ড ওকে এতিয়া সোৱা এতিয়া যোনটো আমি এক্সটাৰ্নাল ইলেক্ট্ৰিক ফিল্ড পালো তাৰ হেতি আমাৰ ইনডিউস ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব তেলে ইকুৱেল হ'ব বাট দে আৰ ইন কি হ'ব অপোজিট ডাইৰেকচন হয়নে ওকে সো এই এক্সটাৰ্নাল আৰু ইনডিউস ফিল্ড যেহেতু ইকুৱেল হ'ল বিকজ অফ देयर অপোজিট ইন ডাইৰেকচন তেহেতৰ কি হ'ব নেট যোনটো ইলেক্ট্ৰিক ফিল্ড থাকিব হে নেট ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব আমাৰ 0 এতিয়া এটা যেহেতু ফ্ৰী ইলেক্ট্ৰনছবোৰ আমাৰ কি হয় ফ্ৰীলি মুভ কৰি থাকে কন্ডাক্টৰৰ ভিতৰত হয়নে ৰেন্ডম ডাইৰেকচনত সো ৰেন্ডম ডাইৰেকচন মানে কি আমাৰ যিকোনো ডাইৰেকচন মুভ হ'ব পাৰে ওকে সো ফ্ৰী ইলেক্ট্ৰনছবোৰ এতিয়া ইন কন্টিনিউয়াস প্যাটাৰ্নত কন্টিনিউয়াসলি ৰেন্ডম মোশনত থাকিব এন্ড মুভ ইন হোৱাট ৰেন্ডম ডাইৰেকচন হুইচ ইজ কি ডিউ টু দ্য এক্সটাৰ্নাল টেম্পাৰেচাৰ বাকি ডিউ টু দ্য থাৰ্মেল এনাৰ্জি অফ দ্য কন্ডাক্টৰ যেহেতু আমাৰ ইয়াত বাহিৰত কি হয় এটা এটমস্ফিয়াৰিক টেম্পাৰেচাৰ
বা এক্সটাৰ্নেল টেম্পাৰেচাৰ থাকিব কণ্ডাক্টৰৰ এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ আছে আৰু এক্সটাৰ্নেল যোনটো এৰিয়া আছে তাৰ এটা নিৰ্দিষ্ট টেম্পাৰেচাৰ আছে ডিউ টু ডেট টেম্পাৰেচাৰ আমাৰ কি হ'ব ডিউ টু ডেট টেম্পাৰেচাৰ আমাৰ যি ইলেক্ট্ৰনবোৰ কি হ'ব মুভ কৰিব বেছি ফাষ্ট কি হ'ব মুভ কৰিব চ' সেইকাৰণে কৈছোঁ ডিউ টু দ্য থাৰ্মেল এনাৰ্জি অফ দ্য কণ্ডাক্টৰ দিছ ইলেক্ট্ৰনছ আৰ মুভ ৰেণ্ডমলি অ'কে এতিয়া যিবোৰ ফ্ৰী ইলেক্ট্ৰন থাৰ্মেল এনাৰ্জিৰ সহায়ত মুভ কৰি আছে ঠিক আছে যিবোৰ ফ্ৰী ইলেক্ট্ৰন থাৰ্মেল এনাৰ্জিৰ সহায়ত মুভ কৰি আছে সেই ফ্ৰী ইলেক্ট্ৰনবোৰৰ ভেল'চিটি কি কয় আকৌ থাৰ্মেল ভেল'চিটি কি কৈছোঁ থাৰ্মেল ভেল'চিটি চ' ইয়াক কি দি ডিনোট কৰে চিম্পলি ইয়াত ইউ দি ডিনোট কৰা হৈছে ক্লিয়াৰ এতিয়া এই প্ৰত্যেকটো যোনটো আমি ইলেক্ট্ৰন ফ্ৰী ইলেক্ট্ৰন কনচিডাৰ কৰিছোঁ প্ৰত্যেকটো ইলেক্ট্ৰন ছাপ'জ মই প্ৰথমটো কাৰণে যদি কনচিডাৰ তাৰ কাৰণে এটা ফ্ৰী থাৰ্মেল ভেল'চিটি পাইছোঁ তাক মই U1 বুলি কনচিডাৰ কৰিছোঁ ছেকেণ্ডটো কাৰণে যেতিয়া কনচিডাৰ কৰিছোঁ তাৰ কাৰণে কি হ'ব U2 তেনেকৈ ডট কি পাম মই UN নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰনছ আৰ দেয়াৰ চ' আমি কি পাম তাৰ প্ৰত্যেকৰে থাৰ্মেল ভেল'চিটি বেলেগ বেলেগ পাম ঠিক আছে এতিয়া চোৱা ডিউ টু দেয়াৰ ৰেণ্ডম মোশ্যন ফ্ৰী ইলেক্ট্ৰনছ কিপ অন হোৱাট কলিজন with the positive ions এতিয়া কি হৈছে ই যেতিয়া ইলেক্ট্ৰন মানে কি এটা নিগেটিভ চাৰ্জ জেনেৰেট হ'ব মানে কি এটা পজিটিভ চাৰ্জ পজিটিভ খালি জায়গা জেনেৰেট হ'ব হয়নে তেনে এই প্ৰত্যেকটো কাৰণে কি হয় এটা পজিটিভ খালি জায়গা জেনেৰেট হ'ব গতিকে ডিউ টু দেয়াৰ ৰেণ্ডম মোশ্যন অফ দ্য ইলেক্ট্ৰনছ keep on collision with the what positive ions in the conductor so কি হ'ব the net flow of electron in any particular direction আমাৰ কি হ'ব ই randomly মানে কি যিকোনো ডাইৰেকশ্যন মোক কৈছে এখানে in any particular direction কি হৈ যাব তাৰ ভ্যালুটো 0 বা আমি কি ক'ব পাৰো in other words average thermal velocity of free electrons in a conductor is 0 এটা যেহেতু আমি কি কৈছিলো u1 u2 u3 এনেকে কি ডট ইভেন আর কি কৈছিলো ইবো কি thermal velocity of কি n number of electrons in a conductor then their average velocity আমি কেনেদৰে ডিনোট কৰিব পাৰিম simply u1 plus u2 plus dot কি un that divided by average লৈছো তো so number কিমান আছে so n numbers so that is equal to কি কৈছে 0 clear এতিয়া আমি কি কৰিছিলো আমি প্ৰথমটো বস্তুটো আকো কনসিডাৰ কৰিছো আমাৰ external electric field apply কৰিছো external electric field apply কৰাৰ লগে লগে free electron বোৰ কি হৈছে মুভ কৰিছে towards left direction so ইয়াত আমাৰ negatively charged deposition হৈছে ইয়াত positively charged deposition হৈছে okay তেহেনৰ মাজত induced electric field generate হৈছে সেই induced electric field আৰু external electric field যেটো সমান হৈছে গতিকে তাৰ আমাৰ কি হৈছে net electric field কি আছিল 0 হৈছে এতিয়া কি কৰো এই যোনটো কণ্ডাক্টৰ তাত আমি wire thread আমি বেটাৰি এটা লগত কানেক্ট কৰি দিও কানেক্ট কৰাৰ লগে তাৰ এটা পটেনশিয়াল ডিফাৰেন্স আমি কনসিডাৰ কৰিছো সাপোজ v that is এটো এন্ডত কি v এটো এন্ডত 0 সো এটো পজিটিভ এটো নেগেটিভ এটো তেনদৰে পজিটিভ এটো নেগেটিভ ওকে এতিয়া কি হ'ব সোৱা এতিয়া যেহেতু আমি এবিলি ইয়াক এটা পটেনশিয়াল বা বেটাৰি লগত কানেক্ট কৰি দিলু যেহেতু এটো বেটাৰি কি হয় পজিটিভ টাৰ্মিনাল হয়নে সো পজিটিভ টাৰ্মিনাল হোৱাৰ কাৰণে কি হ'ব এই যোনবোৰ নেগেটিভলি চাৰ্জ আছে হে নেগেটিভ চাৰ্জবোৰ কি হ'ব এইফালে টানিব ঠিক তেনেদৰে ইয়াৰ পজিটিভ এন্ডত পজিটিভ চাৰ্জবোৰ কি হ'ব নেগেটিভ চাৰ্জৰ ফালে টান খাব সো আগতে যোনটো ইনডিউস ইএমএফ জেনাৰেট হৈছিল হেই ইনডিউস ইএমএফ টো কি হ'ব এতিয়া কমি গৈ থাকিব মানে যোনটো ই ইনডিউস আছিল হেতু কি হ'ব বুলি কমিব আৰু কমি হৈ কি এটা টাইমত ই সাপোজ 0 হৈ যাব নিয়াৰলি ইকুৱেল টু কি হৈ যাব 0 হৈ যাব যদি এতিয়া এই induced EMF to yet 0 ho jay here already external apply electric field apply kora ase or induced EMF to jodi nearly equal to 0 tele tar majot ki ribo eta net electric field abli ki hobo 0 no hoy tat kiba ta thakibo hey juntu net electric field is nothing but the due to ki hobo external electric field so hekana ami et ki pom eta net electric field pom which is nothing but due to der ki external electric field okay কিন্তু তাত অলরেডি কি আছে নাম্বার অফ ফ্রি ইলেক্ট্রনস অলরেডি আছে কিন্তু হে ফ্রি ইলেক্ট্রনস বহরা কি হবো এক্সটার্নাল ফ্রি ইলেক্ট্রনৰ আছে এক্সটার্নাল ইলেক্ট্রিক ফিল্ডৰ কি হবো অপোজিট ডাইরেকশনত মুভ কৰি থাকিব সো দ্যাট মিন্স কি আছে এক্সটার্নাল ইলেক্ট্রিক ফিল্ড এফালে এপ্লাই কৰা হৈছে ফ্রি ইলেক্ট্রনটো এফালে মুভ কৰিব বিচাৰিছে আৰু অলরেডি যোনটো ফ্রি ইলেক্ট্রন আছে হে ফ্রি ইলেক্ট্রনটো কি আছে ইন ৰেন্ডম মোশনত ভাইব্রেশন কৰি আছে হয়নে সো এটা কি হ'ব সো হে ক্ষেত্ৰত আমাৰ আমি গম পাম যে যোনটো ইলেক্ট্রন মুভ কৰিছে দা ইলেক্ট্রন মুভ উইথ
মুভ কৰা মানে কি এক্সিলাৰেটেড মোশন পাম হয় না সো এক্সিলাৰেটেড মোশন পোৱা লাগে কি ইয়াৰ ভেলোচিটি মানে কি ইনক্ৰিজেস হৈছে ওকে কিন্তু কি হ'ব ডিউ টু দ্য কন্টিনিউয়াস কলিজন উইথ দ্য ৰিমেইনিং পাৰ্টিকল মানে আমি যোনকেইটা এই ৰিমেইনিং পাৰ্টিকল সেবে কৈছিলো ৰিমেইনিং পাৰ্টিকল দ্য ইলেক্ট্ৰন ভেলোচিটি কি হৈছে কমিব উল্টাই ডিক্ৰিজ সো কি হ'ব অপোজিট ডাইৰেকশন to the key external electric field and that small velocity is simply called what drift velocity ki koy drift velocity ta ki denote kore v of d so jetia a electron bur towards left direction or move koribo okay tetia ki hobo eta force generate koribo which is opposite to the what in the direction of what external electric field so he force to ami ki consider korisu jeto ama force definition ki paisule F is equal to q e kintu ama charge to ki hoy minus electron so into ki this one hobone okay eta a electron to jonto ami consider korisu jeto e move kori ase with velocities so tell ami ki pam acceleration pam so he acceleration of that electron jodi ami calculate koribo paru according to F is equal to ma definition opora so ami ki koribo pam F is equal to ji he ma so acceleration ki hobo a is equal to f by m kintu f of value to ami ki consider korisu f of value to this one so ami ki likhobo a is nothing but equal to what minus e vector that divided by what m or mata magnitude hole ki likhibo paru a is equal to e by m hone etu ki hole acceleration okay etia ami ki koru swa jetia eta electrone prothom particle jeta ami prothom electron jeta consider korisu tak ami thermal velocity ki consider korisu suppose e1 aru hi jeta move koy ta relaxation time ami consider korisu tau 1 boli etu relaxation time koy relaxation time yama definition koi asu so ami ki kolu jetia eta electrone e1 thermal velocity tau 1 timer karone accelerate kori ase accelerate koi thikibo tetia eta velocity attain koribo and that velocity is given by simply ki koise prothom particle to karone v1 is equal to ki u1 plus a tau 1 eta ami yat ki koisulu this tau 1 is ki koisulu relaxation time eta ami already pai asu swa je relaxation time ketia ki koy এই ইলেক্ট্রন বজিটা আমি কনসিডার কৰিছিলো নেগেটিভ চার্জ পাইছিলো তেতিয়া এটা কি পজিটিভ চার্জ জেনারেট হৈছিলে এটা ই যেহেতু র্যান্ডমলি মুভ কৰি আছিল ই কি হ'ব ইয়াত গৈ খুন্দা মাৰিব বা এটো কবাত গৈ খুন্দা মাৰিব ই মুভ কৰি আছে গৈ পিনে খুন্দা মাৰিব গতি খুন্দা ম আগ মুহূৰ্তলৈকে যেটো সময় সেই সময়টো আমি কি কৈছো রিল্যাক্সেশন টাইম বুলি কৈছো ওকে তেতিয়া তাক মই রিল্যাক্সেশন টাইম যদি মই ডেফিনিশন কৰিবলৈ যাওঁ ডিফাইন কৰিবলৈ যাওঁ কি হ'ব তেলে এই ইলেক্ট্রনটো ক্ষেত্ৰত the shortest time for which a free electrons accelerates before it undergoes a collision with a positive ion in the conductor is simply called what relaxation time okay so মই যদি প্ৰথম ইলেক্ট্ৰন টু কানে কনসিডাৰ কৰো তাৰ কাৰণে মই কি বলো velocity this one যদি মই সেকেন্ড টু কানে কনসিডাৰ কৰো suppose মই v2 বুলি লৈছো হেতু thermal velocity কি হ'ব u2 plus কি acceleration into relaxation time তাৰ কাৰণে কি tau 2 similarly আমি কি পাম dot vn particle কাৰণে আমি পাম okay so this is my average velocity of the all n electron ami consider karu that average velocity is simply called what drift velocity so ami likhibo paru je the average velocity is given by vd vector is equal to ki likhibo paru moi v1 plus v2 plus dot another vn whole thing divided by ki n eta jodi moi yar upor pa value kita put kori diu v1 er jagat ki likhibo paru u1 a tau 1 plus u2 plus this one plus dot ki un plus ki tau n hoine whole thing divided by ki n number of particles okay etia yar pra mo common lo protekor ba separate kori u1 u2 kita separate kori lisu u1 u2 dot un that divided by ki n ঠিক তেনেদৰে ইয়াত মই acceleration to যদি common লওঁ a ইয়াত কি থাকিব tau 1 tau 2 plus dot tau n whole thing divided by ki n okay etia soa তোমালোকে যদি সোয়া অলরেডি আমি এভারেজ ভেলোসিটি আমি ক্যালকুলেট করতে আমি কিমান পাইছিলো দিস পার্টিকল এটো বস্তু অলরেডি আমি কি পাইছিলো 0 হয়নে সো এভারেজ থার্মাল ভেলোসিটি যদি 0 হয় এই টার্মটো কি হৈ যাব তেলে আমাৰ 0 okay plus a into eto ki likhibo paru this is tau 1 plus tau 2 plus tau 3 tau n divided by n eto ki likhibo paru this is nothing but what
এভাৰেজ ৰিলেক্সেশ্যন টাইম সো এটা আমি কি লিখিছো সাপোজ টাউ এভাৰেজ বুলি লিখি দিছো হবনে সো আমি তেলে ডিপ ভেলোসিটি vd is equal to কি পালো সিম্পলি vd is nothing but equal to কি a vector into tau average পাইম নে এতিয়া যদি মই a ভ্যালুটো উপৰৰ পৰা পুট কৰি দিও এই ভ্যালুটো যদি মই পুট কৰি দিও তেলে কি হ'ব সো সিম্পলি vd is equal to কি হ'ব minus e vector that divided by m into কি tau average হবনে সো তেলে আমাৰ ডিপ ভেলোসিটি এক্সপ্ৰেশনটো কি হ'ল যে vd is equal to minus e vector into tau that divided by কি m so this is the what expression for drip velocity so মই আকৌ পুনৰবাৰ কৈছো যে drip velocity definition কি আছিল so drip velocity is defined as the average velocity gained by the electrons of a conductor in the what opposite direction to the applied external field ঠিক আছে so যেহেতু আজি টপিকটো বহুত দৰকাৰী আছিল তোমালোকে ভালদৰে স্টেপ বাই স্টেপ চাবা তাৰ পিছতো যদি কোনো ধৰণৰ ডাউট থাকে তোমালোকে কমেন্ট কৰি জনাবা ওকে কিন্তু ভিডিওটো তোমালোকে চাওঁতে গোটেই ভিডিওটো একদম প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চালেহে তোমালোকৰ কনফিউজনবোৰ দূৰ হ'ব বা ডাউট নাথাকিব বুলি আশা কৰিছো ওকে ভিডিওটো অলপ দীঘল হৈছে কিন্তু তোমালোকে যদি ভালদৰে বুজি পোৱা তেতিয়ালে ভাল লাগিব আৰু যদি আমাৰ ভিডিও চাই বুজি পোৱা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা সো ইউনিক সায়েন্স টিউটৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ